নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কিন্তু ই ৰিক্সা আৰু মপিটৰ কাৰণে এপ্লাই চলি আছে। আপুনি যদি ফ্ৰীকৈ চৰকাৰী ই ৰিক্সা বা মপিট পাবলৈ বিচাৰিছে তেনেহলে এই ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকক। কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই ভিডিঅ'ৰ যোগেদি সবিশেষ জনাই দিম ক'ত ফৰ্মটো পাব বা কি কি ডকুমেণ্ট ইয়াৰ লগত ফৰ্মটোৰ লগত গাঁঠি দিব লাগিব, কেনেকৈ অফলাইন জৰিয়তে এপ্লাই হ'ব নে অনলাইন জৰিয়তে এপ্লাই হ'ব, গোটেইখিনি জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। চৰকাৰী ই ৰিক্সা বা মপিটৰ কাৰণে আপুনি এপ্লাই কৰিবলৈ হ'লে আপুনি এইটো ফৰ্ম কালেক্ট কৰিব লাগিব আৰু এই ফৰ্মখন ক'ত পাব মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। আপুনি ফুল ভিডিঅ'টো চাই থাকক। মই পোনপ্ৰথমতে জনাই দি আছোঁ কেনেকৈ আপুনি ফৰ্মখন ফিল আপ কৰি ল'ব। ইয়াতে দেখিব পাইছে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড এপ্লিকেশ্যন ফৰ্ম ফৰ ই ৰিক্সা মপিট এপ্লাইড ওৱান ই ৰিক্সা বা মপিট। আপুনি যিটো কাৰণে এপ্লাই কৰিব সেইটো টিক মাৰ্ক লগাই দিব। যদি ই ৰিক্সাত ল'ব বিচাৰিছে তেনেহ'লে ই ৰিক্সাৰ ইয়াতে টিক মাৰ্ক লগাই দিব। এটা কথা ইয়াতে মনত ৰাখিব যে যিকোনো এটাত আপুনি টিক কৰিব লাগিব। যদি আপুনি দুয়োটাতে টিক মাৰ্ক লগাই দিয়ে তেনেহ'লে কিন্তু আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। তাৰপিছতে 2 নম্বৰত দেখিব পাৰিছে নেম ইন ফুল ব্লক লেটাৰ, আপোনাৰ সম্পূৰ্ণ নামটো ইয়াতে লিখি দিব লাগিব। তাৰপিছতে 3 নম্বৰত দেখিব পাৰিছে ফাদাৰ্ছ বা হাজবেণ্ড নেম, ইয়াতে আপোনাৰ দেউতাকৰ নামটো বহুৱাই দিব। আৰু যদি বিবাহিত মহিলাসকলে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে কিন্তু ওপৰত নেমটো দিব আৰু 2nd নম্বৰত হাজবেণ্ডৰ নেমটো দিব লাগিব। তাৰপিছতে 4 নম্বৰত দেখিব পাৰিছে এড্ৰেছ, ভিলেজ, টাউন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, তাৰপিছতে ডিষ্ট্ৰিক্ট আৰু পিনক'ড। এইটো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ আছে সেই মৰ্মে আপুনি ইয়াতে এড্ৰেছটো ফিল কৰি দিব। 5 নম্বৰত দেখিব পাৰিছে মেৰিটেল ষ্টেটাছ, ইয়াতে মেৰিট হ'লে এইটো বক্সত টিক মাৰ্ক লগাই দিব ফাৰ্ষ্টত যিটো আছে, আৰু ছেকেণ্ড হ'লে আনমেৰিট হ'লে ছেকেণ্ড যিটো বক্স আছে তাত টিক মাৰ্ক লগাই দিব। আৰু 6 নম্বৰত দেখিব পাৰিছে ফেমিলি এনুৱেল ইনকাম, আপোনাৰ বছৰি ঘৰৰ ইনকাম কিমান ইয়াতে উল্লেখ কৰি দিব লাগিব। তাৰপিছতে 7 নম্বৰত কোৱা হৈছে যে আপুনি চৰকাৰীভাৱে কোনো ধৰণৰ আঁচনি লাভ কৰি আছে নেকি। যদি আপুনি লাভ কৰি আছে তেনেহ'লে ইয়েছ দিব আৰু কি আঁচনি লাভ কৰি আছে সেইটো ইয়াতে উল্লেখ কৰি দিব লাগিব। আৰু যদি আপুনি চৰকাৰী কোনো ধৰণৰ আঁচনি এতিয়ালৈকে লাভ কৰা নাই বা বৰ্তমান সময়ত চলি থকা নাই, আপোনাৰ কোনো ধৰণৰ ছাপ'জ PM কিষাণৰ আঁচনি থাকিব পাৰে বা অৰুণোদয়ৰ আঁচনি থাকিব পাৰে, সেইবিলাক যদি আপুনি লাভ কৰি আছে তেনেহ'লে ইয়েছ দিব লাগিব। আৰু যদি লাভ কৰা নাই তেনেহ'লে কিন্তু আপুনি ন দিলে হৈ যাব। তাৰপিছতে 8 নম্বৰত দেখিব পাৰিছে ডকুমেণ্ট টু বি আপলোড অনলাইন, আধাৰ কাৰ্ড 1 নম্বৰত দেখিব পাৰিছে আধাৰ কাৰ্ড, 2 নম্বৰত ভোটাৰ ID, 3 নম্বৰত ড্ৰাইভিং লাইচেন্স, 4 নম্বৰত বাৰ্থ চাৰ্টিফিকেট আৰু 5 নম্বৰত HSLC এডমিট কাৰ্ড বা মাৰ্কশ্বিট। এই 5খনৰ যিকোনো এটা দি আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি হাতত অনলি আধাৰ কাৰ্ডখন আছে তেনেহ'লে আধাৰ কাৰ্ডখন দিয়ে কিন্তু আপুনি এপ্লিকেশ্যনখন কমপ্লিট কৰিব পাৰিব। বহুতে কিন্তু কৈ আছে যে ইনকাম চাৰ্টিফিকেট লাগিব বা ড্ৰাইভিং লাইচেন্স, বাৰ্থ চাৰ্টিফিকেট এইবিলাকৰ একো প্ৰয়োজন নাই। জাষ্ট আপোনাৰ যদি আধাৰ কাৰ্ডখন মজবুত আছে তেনেহ'লে সেইখন দিয়ে আপুনি এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। আৰু শেষত দেখিব পাৰিছে আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট দ্য ইনফৰমেশ্যন গিভেন এবভ ইজ টু দ্য বেষ্ট অফ মাই নলেজ, চিগনেচাৰ অফ এপ্লিকেণ্ট। আপোনাৰ ইয়াতে চিগনেচাৰটো কৰাই দিব আৰু ডেট আৰু প্লেচ য'ৰ পৰা এপ্লাই কৰি আছে আৰু যিমান তাৰিখে এইটো এপ্লিকেশ্যনখন কমপ্লিট কৰিব বা জমা দিব সেই ডেটটো দিব লাগিব আৰু প্লেচটো য'ৰ পৰা এপ্লাই কৰি আছে সেইটো দিব লাগিব। আৰু ইয়াতে মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে ডকুমেণ্ট টু বি আপলোড অনলাইন, এইটো কিন্তু ফৰ্মখন আপুনি কালেক্ট কৰিব লাগিব। ফৰ্মখন কালেক্ট কৰাৰ পিছতে আপুনি ভালকৈ ফিল আপ কৰি ল'ব লাগিব। ফিল আপ কৰাৰ পিছতেই আপুনি এইটো ফৰ্ম অনলাইনত ছাবমিট দিব লাগিব। অনলাইন ছাবমিট দিয়াৰ লিংক এতিয়ালৈকে এক্টিভ কৰি দিয়া হোৱা নাই। যেতিয়াই অনলাইনত ছাবমিট কৰিব লাগিব এই ফৰ্মখন তেতিয়া মই অতি সোনকালে এই চেনেলত ভিডিঅ' এটা আপলোড কৰি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো এটা ডকুমেণ্ট কিন্তু আপুনি ইয়াতে অনলাইন ছাবমিট কৰিব লাগিব, অৰ্থাৎ এই ফৰ্মখনো
সাবমিট কৰিব লাগিব সো এই ফৰ্মখন আপোনালোকে এতিয়াই ফিল আপ কৰি ৰেডি কৰি ৰাখিব লাগিব আৰু এই ফৰ্মখন ক'ত পাব মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিম আৰু তাতে মই অলৰেডি আপলোড কৰি ৰাখিছো তাৰ পৰা আপুনি ডাউনলোড কৰি এইটো কালাৰিং এটা জেৰক্স কৰি লৈ আপুনি ভালকৈ ফিল আপ কৰি ল'ব এতিয়া অনলাইন লিংক এক্টিভ হৈ যায় অতি সোনকালে কিন্তু মই ভিডিঅ' এটা বনাই দিম আৰু তেতিয়া আপুনি ভিডিঅ'টো চাইয়ে কিন্তু অনলাইনত আপুনি এই ফৰ্মখন সাবমিট কৰিব লাগিব তেতিয়া আপোনাৰ এপ্লিকেশনখন কমপ্লিট হ'ব আৰু সৰকাৰি ই ৰিক্সা বা মপিত যিকোনো এটা লাভ কৰিবলৈ সক্ষম হ'ব